নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্ট মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্ট মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ: আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সমন্বয় স্থাপন কৰিবলৈ চেষ্টা কৰক। ঘৰত কিবা এটা অনুষ্ঠান থাকিব পাৰে য'ত সকলোৱে অংশগ্ৰহণ কৰিব। আপুনি সফল হ'ব পৰা কিছুমান কথাৰ সন্দৰ্ভত আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ পৰা আশা কৰিব। আপোনাৰ ভাইটি বা ভনীয়েকে আন চহৰলৈ যোৱাৰো সম্ভাৱনা অত্যন্ত প্ৰবল। আপোনাৰ আত্মীয়ৰ লগত সম্পৰ্ক বৃদ্ধি হ'ব আৰু পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব। এই সময়ত নিজৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু সকলোৰে আগত মধুৰ বাক্য ক'বলৈ চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ: ব্যৱসায়ীসকলে এই মাহত নিজৰ প্ৰচেষ্টাত সঠিক দিশত আগবঢ়াব লাগিব, তেতিয়াহে তেওঁলোকে সঠিক ফলাফল লাভ কৰিব আৰু ইয়াত সক্ষম হ'ব পাৰিব। অসাৰ কামত বেছিভাগ সময় কটোৱাৰ বাবে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে বুদ্ধিমান ৰূপে কাম কৰক আৰু যিকোনো সিদ্ধান্ত বয়োজ্যেষ্ঠসকলৰ আগত অৱগত কৰক আৰু তেওঁলোকৰ আগত আলোচনা কৰক। তাৰপিছতহে আপুনি সিদ্ধান্ত কৰক। যদি আপুনি কাম কৰি আছে, অৰ্থাৎ যদি আপুনি কোনো ব্যক্তিগত খণ্ডত কাম কৰি আছে, তেন্তে কোনো বিষয়ত সহকৰ্মীসকলৰ সৈতে মতানৈক্য হ'ব পাৰে, যাৰ ফলত পাৰস্পৰিক ঘৃণা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত নিজৰ কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখক আৰু একো অতিৰঞ্জিত নকৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি ইতিমধ্যে কলেজত পঢ়ি আছে, তেন্তে এই মাহত আপুনি হয়তো কোনোবা এটা ক্ষেত্ৰত অনলাইনত কাম কৰাৰ সুযোগ পাব পাৰে, কিন্তু ইয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ কম হ'ব। উন্নতিত অধিক ব্যস্ত হ'ব। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত তেওঁলোকৰ শিক্ষকসকলৰ পৰা বিশেষভাৱে পথ প্ৰদৰ্শনৰ লাভ কৰিব, যি ভৱিষ্যতে তেওঁলোকৰ বাবে সহায়ক হ'ব বুলি প্ৰমাণিত হ'ব। এই মাহত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তি, তেওঁলোকৰ বাবে নতুন প্ৰত্যাহ্বান আহিব, যাৰ জৰিয়তে তেওঁলোকে নিজকে আৰু অধিক উন্নত কৰিবলৈ সক্ষম হ'ব। এনে পৰিস্থিতিত যিকোনো প্ৰত্যাহ্বান সন্মুখীন হওক সাহসেৰে আৰু নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ: বিবাহিত লোকসকলে পত্নীৰ সৈতে কিছু স্মৰণীয় অভিজ্ঞতা লাভ কৰিব। শহুৰেকৰ পৰাও আপুনি সম্পূৰ্ণ সমৰ্থন পাব, যাৰ ফলত আপোনাৰ মনটো সুখী হৈ থাকিব। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে আপোনাৰ সংগীয়ে আপোনাৰ স্বাস্থ্যৰ প্ৰতি আশংকা কৰি থাকিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক নিজৰ আত্মবিশ্বাস আনিবলৈ চেষ্টা কৰাওক। বিয়াৰ বাবে অপেক্ষা কৰা ব্যক্তিসকলে এই মাহত কিবা এটা ৰোমাঞ্চকৰ অনুভৱ কৰিব, যিয়ে তেওঁলোকৰ মনটোক সুখী কৰি ৰাখিব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছে, তেন্তে এই মাহত তেওঁৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ: এই মাহৰ দ্বিতীয় সপ্তাহত চৰ্দি আৰু কাহৰ দৰে সৰু সৰু সমস্যাই আপোনাক আমনি কৰিব পাৰে, যাৰ বাবে আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব। এই মাহত বতৰৰ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে আৰু যদি হৈছে, তেন্তে বাহিৰত বৰষুণো হ'ব পাৰে।
গতিকে আগতীয়াকৈ সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। মাহৰ তৃতীয় সপ্তাহত মনত বেয়া চিন্তাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত মানসিক চাপ থাকিব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল এই আগষ্ট মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।